হে গাইজ, কি খবৰ সকলোৰে? নিশ্চয় ভাল আৰু মোৰো ভাল। আৰু ভাল নহ'বনো কিয়, যিহেতু ঘূৰা ফুৰা কৰি আছোঁ, ভাল হোৱাৰেই কথা। আৰু এয়া হৈছে ভাইটিৰ ঘৰৰে ভিডিঅ'। তাই ক'লে যে পকৰি খাব বুলি, আৰু সেয়েহে মই থকাৰ কাৰণে তাইৰ আৰু বেছিকৈ অকণমান খাবলৈ মন গ'ল। সেয়েহে মই ঝটপটকৈ নৰসিংহৰ পাত ছিঙি আনিলোঁ, কেইটামান এনেকৈ গোটা গোটা বেচন লগাই পাত ভাজিলোঁ, আৰু কেইটামান সৰু সৰুকৈ ছিঙি লৈ পকৰি বনাই দিলোঁ বেচনেৰে। আৰু এই গোটা গোটা পাত এনেকৈ ভাজি কোনোবাই খাইছেনে বাৰু? আৰু এইটো ৰেচিপি কিন্তু বহুত টেষ্টি, ভাল লাগে মানে এনেকৈ ভাজিলে পাতকেইটা ইমান ধুনীয়া, মানে এটা ক্ৰাঞ্চি লাগে ন, বহুত ধুনীয়া টেষ্টি। আৰু যেতিয়া মানে এইবিলাক বস্তু আচলতে অকলে অকলে খাবলৈ ভাল নালাগে, কোনোবা এটা লগত থাকিলেহে খোৱাৰ এটা বেলেগ আমেজ পোৱা যায়, নহয়নে? আৰু যিহেতু বেলেগৰ ঘৰত মানে আলহী চালহী খাব গ'লে ইমান এটা মানে ভিডিঅ' চিডিঅ' কৰি থকা নহয়, আৰু কথা বতৰা পাতোঁতেই সময়খিনি গুচি যায়। আৰু এইটো হৈছে মোৰ পিছৰ দিনাখনৰ ভিডিঅ'। তাইৰ ঘৰৰ পৰা মই ঘৰলৈ গুচি আহিলোঁ, আৰু আহি মই একদম কাপোৰ কানি পূৰা জমা হৈ গৈছে, এইবোৰ ঠিক কৰিলোঁ, আৰু ঘৰ দুৱাৰ একদম চাফ চিকুণ কৰিলোঁ। কৰি উঠি গা চাও ধুই ল'লোঁ, লৈ অকণমান ভাত চাত বনাই খাই ল'লোঁ। আৰু আহিছোঁ, বহুত টাইম হৈছে, একদম মানে মৰ্ণিঙতে আহি পাইছোঁ, কিন্তু গাটো যে ইমান বেছি বেয়া হৈ আছিলে, সেয়েহে মই একো কাম কৰিব পৰা নাই, মানে কাপোৰ কানি একো ধুবলৈ নোৱাৰিলোঁ। সেনেকৈ থৈ মই ভাতখিনি বনাই খাই লৈ ভাবিছোঁ এতিয়া মানে ৰেডি পূৰা, যে এতিয়া মই শুম, কাৰণ বহুত বেছি টোপনি ধৰিছে। আৰু এইখিনি মই আজি কিমান দিনৰ পৰা যাতে লটকাই ৰাখিছোঁ, মানে থ'বলৈ সময়ে নাপাওঁ আৰু এয়া হৈছে টোপনিৰ পৰা উঠি ৰাস্তাৰ ওচৰতে অকণমান ঘুগুনি চুগুনি খাবলৈ গ'লোঁ। আৰু এই দালিখিনি যেতিয়া উতলি থাকে, তেতিয়া এই যিখিনি ফেন ওলায়, এই ফেনখিনি যে চাই মোৰ ইমান বেছি ভাল লাগে, মানে ফেনখিনি পেলাইও ভাল লাগে। আৰু আজিলৈ ৰন্ধা বঢ়া ইয়াতেই খতম।